নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আগতে এটা ভিডিঅ' মই আপোনালোকৰ বাবে প্ৰস্তুত কৰিছিলোঁ আৰু সেই ভিডিঅ'টো আছিলে মিনি হাৰ্ভেষ্টিং মেচিনৰ ওপৰত। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ইমানখিনি আগবাঢ়ি গৈছে যে কম সময়ৰ ভিতৰতে কৃষকসকলে পথাৰৰ ধান পথাৰতে ধুনীয়াকৈ মৰণা মাৰি সোণগুটি ঘৰলৈ কঢ়িয়াব পাৰিব। তাক লৈ পেলাই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। যিসকলে চাইছে তেওঁলোকে গম পাইছে। আৰু আজি মই লৈ আহিছোঁ খেতিয়কসকলৰ বাবে নতুন পদ্ধতিৰ এক ধান খেতি, আৰু তাক কোৱা হয় মেট নাৰ্চাৰী। আৰু এই মেট নাৰ্চাৰী কেনেকৈ কৰা হয় মই অকণমান ফটোবিলাক আপোনালোকক দেখাই দিছোঁ। এই ধান খেতিবিধ মেটৰ সদৃশ হোৱাৰ বাবে মেট নাৰ্চাৰী বুলি পেলাই কোৱা হয়। আৰু এই পদ্ধতিত খেতি কেনেকৈ কৰা হয় মই আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব। এই খেতিবিধ কৰিবলৈ হ'লে আপোনালোকে বেছি মাটিৰ প্ৰয়োজন নহয়, খুব কম জেগাতে কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকক লাগিব একোখনকৈ তিৰপাল, এটা জোখত কাটি লোৱা হয়। আৰু তাৰ ওপৰত দিয়া হ'ব গোবৰ আৰু মাটি। গোবৰ আৰু মাটি দিওঁতে 0.5 mmকে দিব লাগিব, নহ'লে যিটো মেচিনত আচলতে ধানসমূহ ৰোপণ কৰা হয় নহ'লে মেচিনত নধৰিব। প্ৰত্যেকটাৰ এটা নিৰ্দিষ্ট জোখ থাকে আৰু জোখ অনুসৰি ধানৰ এই বীজসমূহ সিঁচৰিত কৰা হয়। আৰু এই মেচিনৰ সহায়েৰে আপোনালোকে ধানসমূহ ধুনীয়াকৈ ৰুব পাৰিব। এই ট্ৰান্সপ্লাণ্ট মেচিনটো খুব কম সময়ৰ ভিতৰতে ৰুব পৰা যায়। 1 বিঘা মাটিত 1 ঘণ্টাৰ পৰা 70 মিনিটৰ ভিতৰত ৰুই সমাপন কৰিব পৰা যায়। যিহেতু বহুত কম সময় লাগে, কষ্ট কম হয়, সেইবাবে এই খেতিটো কৰিলে আমাৰ কৃষকসকল লাভৱান হ'ব পাৰিব। আচলতে যিটো মেচিন ইয়াত ব্যৱহাৰ কৰা হৈছে এই মেচিনটো মাথো মেট নাৰ্চাৰীৰ কাৰণেহে ব্যৱহাৰ কৰা হয়, নহ'লে কৰিব পৰা নাযাব, যিহেতু নিৰ্দিষ্ট এটা জোখত কৰা হয় সেইটো কাৰণে। আৰু এয়া ধুনীয়াকৈ কঠীয়াসমূহ পেলোৱা হৈছে। তলত আছে তিৰপাল, তাৰ ওপৰত আছে মাটি গোবৰ দি পেলাই তাৰ ওপৰত বীজসমূহ ছটিয়াই দিয়া হ'ব। আৰু বীজসমূহ যেতিয়া ছটিয়াই দিয়া হয় তাৰপিছত কিন্তু ইয়াত পানী স্প্ৰে কৰিব লাগিব। পানীসমূহ মানে পূৰা ঢালি দিলে নহ'ব, ইয়াত স্প্ৰে কৰি কৰি পানী দি থাকিব লাগিব। আৰু তেতিয়া সুন্দৰকৈ কঠীয়াসমূহ ওপৰলৈ ওলাই আহিব আৰু তেতিয়া ৰুবলৈ পৰা হ'ব। মাজে মাজে অৱশ্যে এই অলপ গজা নাই। এডৰা কঠীয়া পেলাবলৈ হ'লে আমাৰ যথেষ্ট সংখ্যক মাটিৰ প্ৰয়োজন হয়, কিন্তু এই খেতিটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ কম মাটিতেই কঠীয়াসমূহ পেলাব পাৰিব। আৰু যেতিয়া এই কঠীয়াসমূহ উঠোৱা হয়, আমাৰ সাধাৰণতে যিসমূহ কঠীয়া উঠোৱা হয় তেনেকৈ উঠোৱা নহয়, যিহেতু এইটো মেট নাৰ্চাৰী বুলি কোৱা হয়। মেটৰ সদৃশতে ইয়াক উঠোৱা হয় আৰু সুন্দৰকৈ পকাই পেলাই নি মেচিনত বহাই দিয়া হয় আৰু মেচিনৰ জৰিয়তে ইয়াক ৰোপণ কৰিব পৰা যায়। এয়া দেখিছেনে, কঠীয়াসমূহ আচলতে সিঁচি থকা হৈছে। তলত দিয়া আছে তিৰপাল, তাৰ ওপৰত দিয়া আছে মাটি গোবৰ 0.5 mmকে দিয়া হৈ আছে। আৰু তাৰ ওপৰত দিয়া হৈছে ধানখিনি সিঁচি
আৰু ইয়াত আপোনালোকে দি থাকিব লাগিব পানী স্প্ৰে কৰি। পানী ঢালিলে নহ'ব, ইয়াত এটা নিৰ্দিষ্ট পৰিমাণ থাকে, সেইটোৰ কাৰণে স্প্ৰে মেচিনৰ সহায়ত পানীসমূহ এই ধানসমূহত দি থাকিব লাগিব। আৰু এই খেতিটো বহুত জেগাত দেখিছোঁ ঘৰৰ ভিতৰতো কৰিব পাৰি, এখন এখন প্লেটত লৈ পেলাই। আপোনালোকে ঘৰৰ ভিতৰতো কৰিব পাৰিব, কিন্তু তাৰ বাবে কিছুমান নিৰ্দিষ্ট সামগ্ৰীৰ প্ৰয়োজন, আৰু সেই অনুসৰি পানী, পোহৰ এটা নিৰ্দিষ্ট পৰিমাণত পাই থাকিব লাগিব, তেতিয়াহে কঠীয়াখিনি ধুনীয়াকৈ অংকুৰিত হৈ ডাঙৰ হৈ আহিব। আৰু এয়া দেখিছেনে, কঠীয়াখিনি ধুনীয়াকৈ ওলাই গৈছে, ইমান ধুনীয়া এটা জোখত ওলাইছে। আৰু তোলাৰ কোনো প্ৰয়োজনেই নাই, যিহেতু ধুনীয়াকৈ মেটৰ সদৃশত হৈয়ে আছে, ধুনীয়াকৈ ৰোল কৰি পেলাই উলিয়াই লৈ যাব পৰা যাব। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ ওখ হৈছে। মাটি কিন্তু নাই, এজোপা গছ হ'বলৈ কাৰণে যিমানখিনি মাটিৰ প্ৰয়োজন আৰু এই কঠীয়াখিনি হ'বলৈ কাৰণে তিমানেই মাটিৰ প্ৰয়োজন আছিলে, তিমানখিনি দিয়া হৈ গৈছিলে। আৰু এয়া লৈ অহা হৈছে পথাৰলৈ কঠীয়াসমূহ ৰুবৰ বাবে। এই ট্ৰান্সপ্লাণ্ট মেচিনৰ সহায়ত আপুনি আপোনাৰ খেতিডৰা ৰুব পাৰিব মাথো 1 ঘণ্টাৰ পৰা 70 মিনিটৰ ভিতৰত এবিঘা মাটি। আমাৰ অসমখন যিহেতু কৃষি প্ৰধান ৰাজ্য, আৰু ধানক বেছি গুৰুত্ব দিয়া হয়, যিহেতু ভাত আমাৰ প্ৰধান খাদ্য, সেইটো কাৰণে ধান খেতিৰ ওপৰত আমাৰ যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়। আৰু যিসকল কৃষকে এই ভিডিঅ'টো চাই আছে, ভাবোঁ উপকৃত হ'ব এই মেট নাৰ্চাৰীৰ ভিডিঅ'টো চাই। আৰু আপোনালোকেও যদি এই মেট নাৰ্চাৰীটো কৰি স্বাৱলম্বী হওঁ বুলি ভাবিছে, তেনেহ'লে আপোনালোকে আপোনালোকৰ নিকটৱৰ্তী মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰত গৈ আলোচনা কৰিব পাৰিব, আৰু তাৰ পৰাই আপোনালোকক কেনেদৰে এই খেতিবিধ কৰা হয়, তেওঁলোকৰ বিশেষজ্ঞসকলে আপোনালোকক জনাব পাৰিব।
আৰু এই খেতিবিধ কৰিবলৈ হ'লে আপুনি যিকোনো ধৰণৰে বীজ ল'ব পাৰে আৰু লোৱাৰ আগত আপোনালোকে গৱেষকসকলৰ লগত আলোচনা কৰি ল'ব। ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ খেতিয়কসকলৰ বাবে, যাতে খেতিয়কসকল উপকৃত হ'ব পাৰে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিবলৈ নেপাহৰিব। আৰু আপোনালোকৰ প্ৰেৰণাতে আচলতে ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ। আপোনালোকে সহায় আগবঢ়াব, আপোনালোকে আশীৰ্বাদ কৰিব, যাতে অনাগত দিনত এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ বুলি লৈ আহিব পাৰোঁ আৰু কৃষকসকল উপকৃত হ'ব পাৰে। আৰু যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু সকলোকে কুশলে থাকক। ধন্যবাদ।